শূন্য কৰাৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ জম্মু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থা আৰু অমৰনাথ যাত্ৰাৰ সন্দৰ্ভত গৃহমন্ত্ৰীৰ বৈঠক জম্মু কাশ্মীৰৰ আৰু শেহতীয়া পৰিস্থিতিৰ বুজ লৈ গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় শাসিত অঞ্চলটো নিৰাপত্তা ব্যৱস্থাৰ বুজ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ সন্ত্ৰাসবাদ শূন্য কৰাৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ জম্মু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থা আৰু অমৰনাথ যাত্ৰাৰ সন্দৰ্ভত গৃহমন্ত্ৰীৰ বৈঠক জম্মু কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় শাসিত অঞ্চলটো নিৰাপত্তা ব্যৱস্থাৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে জম্মু অঞ্চল সন্ত্ৰাসবাদ মুক্ত কৰাৰ বাবে সংশ্লিষ্ট সংস্থাসমূহক নিৰ্দেশ 29 জুনৰ পৰা আৰম্ভ হ'ব বাৰ্ষিক অমৰনাথ যাত্ৰা 29 আগষ্টলৈ অব্যাহত থাকিব এই যাত্ৰা আৰু আমি যেহেতু জনাই গৈছো যে কিছুদিন পূৰ্বে জম্মু কাশ্মীৰত ইটোৰ পিছত সিটো হিংসাত্মক ঘটনা সংঘটিত হৈ আছে আৰু ইতিমধ্যে তীৰ্থযাত্ৰী এখন বাছক ইতিমধ্যে দুৰ্বৃত্তই লক্ষ্য কৰি আক্ৰমণ কৰিছিল যি বৰ্বৰ আক্ৰমণৰ ঘটনাৰ চাঞ্চল্য বৰ্তমান সময়তো মাৰ জনায় আৰু শেহতীয়াকৈ এই বিষয় সন্দৰ্ভত আৰু অমৰনাথ যাত্ৰাৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে এখন বৈঠকত মিলিত হয় আৰু সেই বৈঠকখনত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা দেখিব পোৱা গৈছে আৰু এবাৰ সন্ত্ৰাসবাদ শূন্য কৰাৰ লক্ষ্য হাতত বান্ধি লৈছে কেন্দ্ৰীয় চৰকাৰে অৰ্থাৎ যেহেতু কিছুদিন পূৰ্বে নৱগঠিত যি এনডিএ চৰকাৰ আছে সেই এনডিএ চৰকাৰে ৰাজপাটত বহা দেখিব পোৱা গৈছে আৰু তেওঁলোকে শাসনভাৰ গ্ৰহণ কৰি ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ দিশত তেওঁলোকে কাৰ্য অৱলম্বন কৰিছে আৰু ইতিমধ্যে কেইবাটাও নীতি অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ সন্ত্ৰাসবাদ শূন্য কৰাৰ লক্ষ্য এতিয়া হাতত বান্ধি লৈছে কেন্দ্ৰীয় চৰকাৰে আৰু শেহতীয়াকৈ জম্মু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু কাশ্মীৰত যেহেতু ইটোৰ পিছত সিটো হিংসাত্মক ঘটনা সংঘটিত হৈ আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত জম্মু কাশ্মীৰৰ যি বৰ্তমানৰ পৰিস্থিতি আছে সেই বৰ্তমানৰ পৰিস্থিতি বুজ লৈছে বৰ্তমান গৃহমন্ত্ৰীগৰাকীয়ে আৰু তাক লৈ ইতিমধ্যে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয় অকল জম্মু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থাক লৈ নহয় যিহেতু সমাগত অমৰনাথ যাত্ৰা আৰু সেই অমৰনাথ যাত্ৰাৰ সন্দৰ্ভতো কিছু গুৰুত্বপূৰ্ণ নীতি নিয়মাৱলী ইতিমধ্যে সেই বৈঠকখনতে তেওঁলোকে আলোচনা কৰিছিলে আৰু দেওবাৰে এই বৈঠকখন অনুষ্ঠিত হৈছিলে আৰু শেহতীয়াকৈ জম্মু কাশ্মীৰৰ যি পৰিস্থিতি আছে অৰ্থাৎ যি হিংসাত্মক পৰিস্থিতি আছে সেই হিংসাত্মক পৰিস্থিতি বুজ লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থাৰ বুজ লৈছে বৰ্তমান গৃহমন্ত্ৰী অমিত শ্বাহে আৰু জম্মু অঞ্চল বিশেষকৈ জম্মু অঞ্চল সন্ত্ৰাসবাদ মুক্ত কৰাৰ বাবে সংশ্লিষ্ট সংস্থাসমূহক ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে আৰু গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থা আৰু অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে নতুন দিল্লীৰ দেওবাৰে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছিলে আৰু সেই বৈঠকখনতে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছিলে বৈঠকত অমিত শ্বাহে জম্মু কাশ্মীৰৰ শেহতীয়াকৈ হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নিৰাপত্তাৰ ব্যৱস্থা বুজ লোৱা দেখিবলৈ পোৱা গৈছে যিহেতু বিগত কিছুদিন পূৰ্বে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে জম্মু কাশ্মীৰৰ এখন তীৰ্থবাহী যি বাছ আছিলে সেই তীৰ্থযাত্ৰী কঢ়িয়াই লোৱা বাছক সন্ত্ৰাসবাদী লক্ষ্য কৰি লৈছিলে আৰু সেই বাছখনক লক্ষ্য কৰি তেওঁলোকে নিৰ্বিচাৰ গুলীবৰ্ষণ কৰিছিলে আৰু সেই ঘটনাত 11জনকৈ তীৰ্থযাত্ৰা কৰিবলৈ যোৱা লোকে ইতিমধ্যে মৃত্যুক সাৱটিব লগা হৈছিলে আৰু কেইবাগৰাকীও লোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিলে আৰু সেই ঘটনাৰ যেহেতু বৰ্তমান সময়তো তদন্ত অব্যাহত চলি আছে আৰু ইতিমধ্যে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই সেনা আৰু সন্ত্ৰাসবাদী সংঘৰ্ষত ইতিমধ্যে এগৰাকী CRPF জোৱানে ইতিমধ্যে মৃত্যুক সাৱটিব লগা হৈছে আৰু শেহতীয়া যি পৰিস্থিতি আছে অৰ্থাৎ জম্মু কাশ্মীৰৰ বৰ্তমানৰ যি পৰিস্থিতি আছে সেই বৰ্তমানৰ পৰিস্থিতি বুজ লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু কাশ্মীৰ উপত্যকাত যিদৰে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে শান্তি প্ৰতিষ্ঠা কৰা হৈছে ঠিক সেইদৰে জম্মু অঞ্চলতো যাতে সন্ত্ৰাসবাদ মুক্ত হওক আৰু তাক লৈ যাতে সংশ্লিষ্ট যিসমূহ সংস্থা আছে সেই সংশ্লিষ্ট সংস্থাসমূহক ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোৱাল জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহা কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা ইণ্টেলিজেন্স ব্যুৰোৰ সঞ্চালক সেনা বাহিনীৰ মুৰব্বীকে ধৰি জ্যেষ্ঠ সেনা বিষয়াসকল কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জম্মু আৰু কাশ্মীৰৰ মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক এই বৈঠকখনত মিলিত হোৱা দেখিবলৈ পোৱা গৈছিল আৰু জম্মু কাশ্মীৰৰ শেহতীয়া যি পৰিস্থিতি আছে সেই শেহতীয়া পৰিস্থিতি বুজ লৈছিলে গৃহমন্ত্ৰীগৰাকীয়ে এই বিষয়াসকলৰ পৰা আৰু আগন্তুক দিনবোৰ যাতে জম্মু কাশ্মীৰত তেনেধৰণৰ যাতে হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ প্ৰতি তেওঁলোকক গুৰুত্বপূৰ্ণ এক চোকা দৃষ্টি তেওঁলোকক ৰাখিবলৈ ইতিমধ্যে আহ্বান জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে তাৰ উপৰঞ্চিও যি অমৰনাথ যাত্ৰা আছে সেই অমৰনাথ যাত্ৰা সন্দৰ্ভতো কিছু সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰা দেখিবলৈ
দেখিবলৈ পোৱা গৈছিলে আৰু 29 জুনত বাৰ্ষিক অমৰনাথ যাত্ৰা যিহেতু আৰম্ভ হ'ব বাৰ্ষিক অমৰনাথ যাত্ৰা যি আছে সেয়া 29 জুনৰ পৰা আৰম্ভ হ'ব আৰু 29 জুনৰ পৰা 19 আগষ্টলৈ অব্যাহত থাকিব এই যাত্ৰা 29 জুনৰ পৰা 19 আগষ্টলৈকে এই যাত্ৰা অব্যাহত থাকিব বিশেষকৈ এই দুটা বিষয় সন্দৰ্ভত দেওবাৰে তেওঁলোকে এখন পৰ্যালোচনাত মিলিত হৈছিল পৰ্যালোচনাখনত কেইবাটা গুৰুত্বপূৰ্ণ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰা দেখিব পোৱা গৈছিল বিশেষকৈ জম্মু কাশ্মীৰৰ যি শেহতীয়া পৰিস্থিতি আছে সেই শেহতীয়া পৰিস্থিতি বুজ লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু জম্মু কাশ্মীৰৰ পুনৰ যাতে শান্তি যাতে ঘূৰি আহে তাক লৈ সংশ্লিষ্ট বিষয়সমূহক নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে